ধৰ্মৰ নাম শিল্পী পূজাৰী শ্ৰী হৰীন্দ্ৰ দাস। এই শ্ৰী শ্ৰী কৃষ্ণ শংকৰ সংগীত বিদ্যালয় গীতা আশ্ৰমখন 1990 চনতে মই স্থাপিত কৰিছিলোঁ। ইয়াতে স্থানীয় ৰাইজৰ সহযোগিতাত অনুষ্ঠানটো মই লাহে লাহে আগবঢ়াই লৈ যাবলৈ অনেক প্ৰচেষ্টা কৰি আহি আছোঁ। ইয়াতে বহু ছাত্ৰ ছাত্ৰীয়ে সংগীত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছে। লগতে বয়োবৃদ্ধসকলে গীতা পাঠ ধৰ্ম আলোচনা কৰি তেখেতলোকো উপকৃত হৈছে। সেয়ে আপোনালোকক মই অনুৰোধ কৰিব বিচাৰোঁ যে এই অনুষ্ঠানটোৰ ভৱিষ্যত আমি মৰি যোৱাৰ পিছতো যাতে উঠি অহা প্ৰজন্মই ইয়াতেই ধৰ্ম সাংস্কৃতিক ৰক্ষা কৰি তেওঁলোকে দেশৰ গাঁৱৰ সুনাম অৰ্জন কৰিব পাৰে যাতে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু এই অনুষ্ঠানৰ পৰাই বহু ছাত্ৰ ছাত্ৰী বা বহু ভক্তবৃন্দ উপকৃত হ'ব বুলি মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। সেয়ে আগন্তুক 5-6 আষাৰ 20-21 জুন শুক্ৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই শ্ৰী শ্ৰী কৃষ্ণ শংকৰ সংগীত বিদ্যালয় গীতা আশ্ৰমৰ ব্যৱস্থাপনাত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰ্হিৰে আমি ভাগৱত পাঠ, নাম কীৰ্তন ও কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উপলক্ষে ৰাভা সংগীত, ৰাভা নৃত্যৰ আয়োজন কৰিছোঁ। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজ তথা তৰুণ তৰুণী, যুৱক যুৱতী সকলোকে বিনম্ৰভাৱে মই আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰিব বুলি মই আশা ৰাখি আমাৰ হোজাই জিলাৰ আয়ুক্ত ছাৰ মাননীয় শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতীদেৱক আমি আমন্ত্ৰণ কৰিছোঁ, তেখেত থাকিব। আৰু আমাৰ লামডিং সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত শিবু মিশ্ৰ দেৱ ডাঙৰীয়া, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ, তেখেত থাকিব। আৰু আমাৰ কাকি আৰক্ষী বিষয়া মাননীয় শ্ৰীযুত কৌশিক কুমাৰ নাথ, তেখেত থাকিব উপস্থিত। লগতে আমাৰ পঞ্চায়তৰ ঠাইচুপাৰ পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্যা শ্ৰীমতী জ্যোতিপ্ৰভা হাজৰিকা থাকিব। লগতে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী শ্ৰীমতী জুন্তি বৰা উপস্থিত থাকিব। লগতে আমাৰ সমাজসেৱক মাননীয় শ্ৰীযুত নেত্ৰৰঞ্জন মহন্তদেৱ থাকিব। লগতে আমাৰ মণ্ডল প্ৰেচিডেণ্ট শ্ৰীযুত বিনয় কলিতাদেৱ থাকিব। মাননীয় আমাৰ গাঁও প্ৰধান হিমাংশু ভূঞা, মাননীয় মিণ্টুৰাম গাঁওবুঢ়া গাঁও প্ৰধান, লগতে তীৰ্থ বৰা, এনেকৈ এইসকল গাঁও প্ৰধান থাকিব। আমাৰ হোজাই জিলাৰ লামডিং সমষ্টিৰ প্ৰায় বিষয়াকে আমি আমন্ত্ৰণ জনাইছোঁ, সকলো বিষয়া ইয়াত উপস্থিত থাকিব। গতিকে সকলোকে আমি আমাৰ দিনৰ 3 বজাত সাংস্কৃতিক ও ধৰ্ম আলোচনী সভা হ'ব। এই সভালৈকে আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ। গতিকে সকলোকে আমাৰ এই সভাত উপস্থিত থাকি আমাৰ অনুষ্ঠানটো ভৱিষ্যতেও আগুৱাই আমি যাবলৈ সকলোৱে আমাক প্ৰাৰ্থনা কৰিব। সকলোৰে ওচৰত আমাৰ এই বিনম্ৰ গুহাৰি।